হেল্ল' দোস্ত, মোৰ চেনেলৰ অন্যতম ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ। আৰু আজি আমাৰ ৰেচিপিটো হ'ব গৈ আছে কচুৰ লতি আৰু চেপা মাছ। তো বলক ভিডিঅ'টো চাই থাকক। আৰু এয়া আমি চেপা মাছ, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ আৰু কচু লতি গোটেইখিনি উলিয়াই ল'লোঁ। এয়া চাওক। আৰু এতিয়া চেপা মাছটো ধুনীয়াকৈ ধুই বাতি এটাত ৰাখি দিলোঁ। আৰু পিঁয়াজ, জলকীয়া, নহৰু যিখিনি এখন প্লেটত ৰাখি দিলোঁ। আৰু কচু লতিখিনি ধুনীয়াকৈ ধুই বইলত ৰাখি দিয়া হ'ল। সেয়া চাওক। আৰু এতিয়া এইটো হৈ গ'ল আপোনাৰ কেঁচা জলকীয়া, নহৰু মিক্সিঙত দি ইয়াক মিক্সিং কৰা হ'ব। সেয়া চাওক। আৰু ইয়াৰ ওপৰত যোনটো চেপা মাছ ধুই ৰাখিছিলোঁ, সেই মাছটো এতিয়া ইয়াৰ ওপৰত দি দিয়া হ'ল। গোটেইখিনি একলগ কৰি মিক্সিং কৰা হ'ব। আৰু ফাইনেলি মিক্সিং কৰি হৈ গ'ল। আৰু এয়া চাওক। আৰু আমি এখন প্লেটত ধুনীয়াকৈ উলিয়াই ৰাখি দিলোঁ গোটেইখিনি। আৰু এইটো চাওক। আৰু ইয়াৰ যোনটো মিক্সিংটোত লাগি আছিলে সেইখিনি ধুনীয়াকৈ অকণমান পানী দি মিহলাই ৰাখি দিয়া হ'ল। আৰু কেৰাহী গৰম হৈ আছিলে যিহেতু, তাৰ ওপৰত আমি খাটি সৰিয়হৰ তেল দি দিলোঁ। আৰু তেলটো গৰম হৈ যোৱাৰ লগালগ পিঁয়াজটো তাৰ ওপৰত দি দিয়া হ'ল। এইটো চাওক। আৰু পিঁয়াজটো অকণমান সিজিব দিয়া হ'ব। প্ৰায় কালাৰ আহি গ'ল। আৰু ইয়াৰ ওপৰত এতিয়া হালধি দি দিয়া হ'ল। হালধি আৰু এইটো হৈ গ'ল জলকীয়া গুড়ি। আৰু এইটো হৈ গ'ল নিমখ। আৰু এতিয়া এইটো ধুনীয়াকৈ অকণমান মিক্সিং কৰা হ'ব। চাওক। গোটেইখিনি একলগত দি মিহলাই দিয়া হ'ল। আৰু এইটো আহি গ'ল আপোনাৰ চেপা মাছটো, যোনটো আপোনাৰ নহৰু জলকীয়া দি মিক্সিং কৰা হৈছিলে, সেইটো তাৰ ওপৰত দি দিয়া হ'ল। আৰু এইটো এতিয়া ধুনীয়াকৈ অকণমান মিহলাই অলপ টাইম সিজিব দিয়া হ'ব। আৰু এইটো প্ৰায় সিজিয়ে গ'ল। আৰু এতিয়া ইয়াৰ ওপৰত দি দিয়া হ'ল কচু লতিটো। এইটো চাওক। কচু লতিটো দিয়া হৈ গ'ল। আৰু এইটো এতিয়া ধুনীয়াকৈ একলগ কৰি গোটেইখিনি মিহলোৱা হ'ব। এয়া চাওক। মিহলোৱা হৈ আছে। আৰু এইটো এতিয়া এনেকৈ অলপ সিজিবলৈ দিয়া হ'ব। এয়া চাওক। প্ৰায় অলপ সিজাৰ পিছত অলপমান পানী দি দিয়া হ'ল ওপৰতে। সেইটো এতিয়া আমি ইয়াক অলপ টাইম এনেকৈ ঢাকি ৰাখি দিয়া হ'ব। আৰু ঢাকি ৰাখি দিয়া হ'ল অলপ টাইম। আৰু এতিয়া আমি অকণমান চাম সিজিছেনে নাই সিজা। তো সিজিছে। এয়া চাওক, উতলি আছে। তো প্ৰায় সিজিছে আৰু অকণমান টাইম লাগিব। সেয়া। আৰু ফাইনেলি আমাৰ কচু লতি হৈয়ে গ'ল যিহেতু। সেয়া। আৰু এতিয়া এইটো টেষ্ট কৰিব আমাৰ চাজাৰে। আৰু এয়া চাওক, টেষ্ট কৰি খুব ভালেই পাইছে চাগে। আৰু একদম সি একো কথা কোৱা নাই আৰু চোবাই আছে আৰু গিলি আছে গৰম গৰম। আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, আৰু লগত ছাবস্ক্ৰাইব এটাও কৰি দিব। তো আজিলৈ ইমানেই। বাই বাই।